নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। অসমৰ একাংশ মহিলাৰ নাম এতিয়া হয়তো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন যাব পাৰে। একাংশ মহিলাই এতিয়া অৰুণোদয় আঁচনিৰ পইচা নাপাব। একাংশ মহিলাই এতিয়া ৰেচন কাৰ্ড নাপাব। একাংশ মহিলাই এতিয়া দালি, চেনি আৰু নিমখ এই সামগ্ৰীসমূহ নাপাব। মানে আল্টিমেটলি ক'বলৈ গ'লে আমাৰ অসম চৰকাৰে বৰ্তমান সময়ত মহিলাসকলক যি নেকি ফ্ৰীকৈ বস্তু দি আছে বা যি নেকি আঁচনিৰ সুবিধা প্ৰদান কৰি আছে, সেই আঁচনিৰ সুবিধা এতিয়া অসমৰ অধিকাংশ মহিলাই লাভ নকৰিব। অধিকাংশ মহিলাৰ নাম এতিয়াৰে পৰা এইসমূহ তালিকাৰ পৰা কৰ্তন কৰিব। যেনে চৰকাৰী ঘৰ হৈ গ'ল, যেনে ৰেচন কাৰ্ড হৈ গ'ল, যেনে এই যে দালি, চেনি, নিমখ দি আছে সেইবিলাক হৈ গ'ল, যেনে এই যে 10,000 টকাকৈ দিব বুলি কৈছে সেইবিলাক হৈ গ'ল, যেনে ধৰি লওক এই যে মিঠাতেল দিব বুলি কৈছে মিঠাতেল হৈ গ'ল, যেনে আমাৰ অসমৰ বৰ্তমান সময়ত সৰ্ববৃহৎ আঁচনি অৰুণোদয় আঁচনি তালিকাৰ পৰা নাম কৰ্তন যাব। মুঠতে আমাৰ অসমৰ অধিকাংশ মহিলাৰ নাম এতিয়া অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন যাব বা এই চৰকাৰী আঁচনিবিলাকৰ পৰা কৰ্তন যাব। গতিকে আপোনাৰ নামটো যদি এই আঁচনিবিলাকৰ পৰা কৰ্তন কৰিব নিবিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, নহ'লে কিন্তু আপোনালোকেও বিপদত পৰিব। আপোনালোকৰ নামো আকৌ এইবিলাক আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এই আঁচনিবিলাকৰ ওপৰতে এটা বৃহৎ কথা উল্লেখ কৰিছে বা বৃহৎ এটা ঘোষণা কৰিছে। তো সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজি খবৰটোৰ ফালে বহাৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বৰ্তমান সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ২৬ত নিৰ্বাচন জয়ী হোৱাৰ ব্ৰহ্মাস্ত্ৰ পাতি হৈছে মহিলাসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত অসমৰ অধিকাংশ মহিলাই আছে। অসমৰ অধিকাংশ মহিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ছাপোৰ্ট কৰে। কিয়? কাৰণ অধিকাংশ মহিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বিভিন্ন আঁচনিৰে তেওঁলোকক মোহিত কৰি ৰাখিছে। যেনে অৰুণোদয় আঁচনি হৈ গ'ল, যেনে ৰেচন কাৰ্ডৰ দ্বাৰা মিঠাতেল দিয়া হৈ গ'ল, যেনে ৰেচন কাৰ্ডৰ জৰিয়তে দালি, চেনি, নিমখ দিয়া হৈ গ'ল, যেনে লাখপতি বাইদেউ হৈ গ'ল। এনে বিভিন্ন আঁচনিৰ জৰিয়তে অসমৰ মহিলাসকলক মোহিত কৰি ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, যাৰ বাবে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিশ্চিন্ত হৈ আছে যে ২৬ৰ নিৰ্বাচনত মই লাখ লাখ মহিলাৰ ভোট নিশ্চিতভাৱে পাম আৰু সেই মহিলাসকলে মোক ২৬ৰ নিৰ্বাচনত জয়যুক্ত কৰাই দিব। কাৰণ তেওঁলোকৰ হাতত পুৰা ডাটা থাকে যে অসমত ৩ কোটি কিমান মানুহ আছে, তাৰে ভিতৰত কিমান মহিলা আছে, কিমান মহিলাক এই আঁচনিৰ সুবিধা মই দি ৰাখিছোঁ। অকল মহিলাসকলেইটো নহয়, মহিলাৰ লগতে ল'ৰাবিলাক আছে, ভাগিনসকল আছে। ভাগিনসকলকো কিমান সুবিধা দিছে, চাকৰি দিছে। ভাগিনসকলক 2 লাখ টকাকৈ দিছে বিজনেছ কৰিবৰ কাৰণে, চাইকেল প্ৰদান কৰিছে, স্কুটি প্ৰদান কৰিছে। যেনে যিবিলাক নেকি ছোৱালী ভাগিন আছে সেইবিলাককো দি ৰাখিছে, তেওঁলোকক মইনা নিযুত আঁচনি দিছে। এতিয়া ডিগ্ৰী পাছ কৰাসকলক ২৫০০ টকাকৈ দিব। আমাৰ অসমৰ অধিকাংশ মানুহকে আঁচনিৰ জৰিয়তে বান্ধি ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিশ্চিত হৈ আছে যে ২৬ৰ নিৰ্বাচনত মোক কোনেও হৰুৱাব নোৱাৰে, মই ২৬ৰ নিৰ্বাচনত জয় হ'মেই হ'ম। কিন্তু বাইচান্স যদি এই আঁচনিবিলাক বন্ধ কৰি দিয়ে, তেনেহ'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ জয়ী হ'বনে? আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাবচোন। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আকৌ বেলেগ মানুহ। তেখেতে এইবিলাকৰ কথা নাভাবে। তেখেতে এবাৰ যেতিয়া ভাবে যে মই এই কামটো কৰিম, আপুনি 1000 বেয়া পাওক দৰকাৰ হ'লে, আপুনি ভোট নিদিওঁ বুলি কওক দৰকাৰ হ'লে, আপোনালোকৰ সেই কথাত কেৰেপ নকৰে। তেখেতে সেই কামটো কৰি দেখুৱাবতো কৰিবই। মুঠতে তেখেতে কাৰো কথা কেৰেপ নকৰে। যেনেকৈ নেকি জুবিন দাই কাৰো কথাই খাতিৰ নকৰিছিলে, ঘেণ্টা কাকো খাতিৰ নকৰিছিলে, ঠিক তেনেকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও কাকো খাতিৰ নকৰে। তেখেতে যিটো কৰিম বুলি ভাবে সেইটো মুঠতে কৰিবতো কৰিবই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিৰুদ্ধে কিছুদিনৰে পৰা কিছু মহিলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে। মহিলাসকলে কৈছিলে যে আমাক এই আঁচনিবিলাকৰ সুবিধা নালাগে, আমাক জুবিনদাৰ ন্যায় লাগে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড মুকলি কৰাৰ অনুষ্ঠানত তেখেতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা যিসকল মহিলাই নেকি ক'ব যে আমাক এই আঁচনিবিলাকৰ সুবিধা নালাগে, তেওঁলোকক উইংলি সেই আঁচনিখনৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব আৰু তেখেতৰ পৰিৱৰ্তে যোগ্য এজন হিতাধিকাৰীক সেই আঁচনিৰ সুবিধাটো প্ৰদান কৰি দিব বুলি কৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো কৈছে যে অৰুণোদয় আঁচনিৰ পৰ্টেলত এতিয়া এটা বিশেষ
ছেগমেণ্টটো এড কৰিব বা বিশেষ এটা বুটাম এড কৰিব বুলি জনাইছে, যিটো বুটামত জাষ্ট ক্লিক কৰি আপুনি আপোনাৰ নাম অৰুণোদয় তালিকাৰ পৰা কৰ্তন কৰি দিব পাৰে। আপোনাৰ যদি লাগিছে যে মোক অৰুণোদয় আঁচনিৰ মানে পইচা নালাগে, তো আপোনালোকে সেই বুটামটো টিপি আপোনালোকৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা কৰ্তন কৰি দিব পাৰে। আৰু তাৰ লগতে যিসকল মহিলাই নেকি চিঞৰি আছে, যিসকল মহিলাই নেকি প্ৰতিবাদ সাব্যস্ত কৰি আছে যে আমাক জুবিনদাৰ ন্যায় লাগে, মিঠাতেল নালাগে, আমাক জুবিনদাৰ ন্যায় লাগে, অৰুণোদয় আঁচনিৰ পইচা নালাগে, সেইসকল মহিলাকো চান্স দিব যে আপোনালোকৰ যদি মন গৈছে, আপোনালোকৰ যদি প্ৰয়োজন নাই এই আঁচনিবিলাকৰ, তেনেহ'লে আপোনালোকে এই আঁচনিবিলাক উইংলি এৰি দিব পাৰে আৰু এই আঁচনিবিলাকৰ সুবিধা অন্য এগৰাকী যোগ্য হিতাধিকাৰীক লোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব পাৰে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মাইণ্ডত কি খেল খেলি আছে মই ভালদৰে বুজি পাইছোঁ, ঠিক আছে। তেখেত এজন অভিজ্ঞ ব্যক্তি, তেখেতৰ মাইণ্ডৰ কথা মই ৰিড কৰিবলৈ নাযাওঁ বা তেখেতৰ কথা ক'বলৈ নাযাওঁ, কিন্তু কথাটো হৈ গ'ল এইটো, আপোনালোকে অনাগত সময়ত কেতিয়াও প্ৰতিবাদ নকৰিব যে আমাক এই আঁচনিৰ সুবিধা নালাগে, আমাক এইটো লাগে। আপোনালোকে কেতিয়াও এনেধৰণে প্ৰতিবাদ নকৰিব, নহ'লে বিপদটো কাৰ হ'ব? আপোনালোকৰে হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ খাতৰা মানুহ, আপোনালোকৰ নাম ঠিকনা যদি পাই যায়, আপোনালোকৰ নাম হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰি দিবলৈ আছে। আৰু আপোনালোকৰ নাম ঠিকনা ওলোৱাটো একেবাৰে সহজ তেওঁলোকৰ কাৰণে। কিয়? কাৰণ তেওঁলোকৰ প্ৰত্যেকখন গাঁৱে গাঁৱে বুথ কমিটি আছে, কেইবাখনো বুথ কমিটি মিলি তেওঁলোকৰ একোটা মণ্ডল আছে। তো মণ্ডলসমূহক অৰ্ডাৰ কৰি দিব যে তোমালোকে চিলেকশ্যন কৰি উলিওৱা যে কোন কোন মহিলাই কেতিয়া কেতিয়া কোন জেগাত প্ৰতিবাদ কৰিবলৈ গৈছিলে, ভিডিঅ'সমূহ প্ৰেৰণ কৰি দিব। তো তেওঁলোকে চিলেকশ্যন কৰিব মানে মণ্ডলবিলাকে, আৰু সেই মৰ্মে বুথ কমিটিসমূহক পঠাই দিব। আৰু তাৰ পাছত কি আৰু নাম কৰ্তন হ'ব, আৰামছে নাম কৰ্তন হৈ যাব। মই ক'লোঁ নহয় আপোনালোকক, প্ৰত্যেক গাঁৱে গাঁৱে বুথ কমিটি আছে আৰু কেইবাটাও বুথ কমিটি মিলাই এটা মণ্ডল আছে। গতিকে সাৱধান, আপোনালোকৰ নাম উলিওৱাত তেওঁলোকৰ বৰ বিশেষ টাইম নালাগিব। আপোনালোকৰ নাম একদম জাষ্ট চুটকিত উলিয়াই দিব আৰু আপোনালোকৰ নাম এইবিলাক আঁচনিৰ পৰা কৰ্তন কৰি দিব। তো সেইবাবে আপোনালোকে যদি প্ৰতিবাদ কৰিবলৈ মন আছে কৰক, প্ৰতিবাদ কৰক। আপোনালোকে কি বুলি? যে জুবিনদাৰ ন্যায় লাগে, এই আঁচনিবিলাক নালাগে, কেৱল জুবিনদাৰ ন্যায় লাগে বুলি নক'ব, সঁচাকৈ আপোনালোকৰ নাম এই আঁচনিবিলাকৰ পৰা কৰ্তন কৰি দিব। গতিকে এই ক্ষেত্ৰত আপোনালোক অকণমান সাৱধান হওক, নহ'লে আপোনালোকৰে বিপদ নিশ্চিত হ'ব। মই ভাবিয়ে আছিলোঁ যেতিয়া নেকি মহিলাসকলে চিঞৰি মানে প্ৰতিবাদ কৰি আছিলে ন, যে জুবিনদাৰ ন্যায় লাগে, মিঠাতেল নালাগে, অৰুণোদয় আঁচনি নালাগে, মই ভাবি আছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া জানো কেতিয়া ঘোষণা কৰি দিয়ে যে যিসকল মহিলাই কৈ আছে তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ব। এতিয়া চাওক, সঁচাকৈ ঘোষণা কৰি দিলে। গতিকে বি কেয়াৰফুল, সাৱধান। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ কৰা হ'লে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।